হেল্ল' এভৰিৱান, আজি মই কথা ক'বলৈ ওলাইছোঁ কেইগৰাকীমান ইউটিউবাৰৰ বিষয়ে আৰু কেইজনীমান ফেচবুকাৰৰ বিষয়ে। আপোনালোকে কথাখিনি মন দি শুনিবচোন। কেইজনীমান ইউটিউবাৰ আছে, তেওঁলোকে নিজে ইউটিউবত ভিডিঅ' বনায়, আৰু দুজনীমান আছে গিৰিয়েকে ইউটিউবাৰ, তেওঁলোক ইউটিউবাৰৰ ঘনীয়েক। তো তেওঁলোকে কি হৈছে আজি কেইদিনমানৰ পৰা বৰকৈ লক্ষ্য কৰি আছোঁ, তেওঁলোক কিন্তু অসমীয়া বোৱাৰী। তেওঁলোকে কি চুটি হাফ পেণ্ট আৰু যে মতা মানুহে যে চাটৰ তলত পিন্ধে, ল'ৰাবিলাকে চাটৰ তলত পিন্ধে হাফ গেঞ্জি কেইটা বগা বগা, তেনেকুৱা গেঞ্জি কেইটামান পিন্ধে আৰু হাফ পেণ্ট কেইটামান পিন্ধে, আৰু ক'ৰবাত গ'লে কিন্তু ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধে। এইটো কি কি ক'ব কি দেখাব বিচাৰে তেওঁলোকে? ক'ৰবাত যাওঁতে যদি তেওঁলোকক 100টা মানুহে দেখে বা 1000টা মানুহে দেখে, ছ'চিয়েল মিডিয়াত কিন্তু তেওঁলোকক লাখ লাখ মানুহে দেখে। গতিকে ছ'চিয়েল মিডিয়াত ভালকৈ থাকিব লাগে, নে ক'ৰবালৈ গ'লে ভালকৈ যাব লাগে? ক'ৰবালৈ গ'লেও ভালকৈ যাব লাগে, কিন্তু ছ'চিয়েল মিডিয়াত ওলাওঁতে কিন্তু অকণমান ভালকৈ থাকিব লাগে। আৰু চাব, তেওঁলোকে হাফ পেণ্ট আৰু সেই হাফ গেঞ্জিটো কিয় পিন্ধে মই বুজি নাপাওঁ। নে তেওঁলোকে এক্ট্ৰেছবিলাকক ফ'ল' কৰে? চাব, এক্ট্ৰেছবিলাকে এক্টিং কৰাৰ সময়খিনিতহে কিন্তু তেওঁলোকে সেইবোৰ পিন্ধে। কিন্তু এনে চাবচোন, ধুনীয়াকৈ তেওঁলোকে শ্বপিং কৰিব যাওক বা ক'ৰবাত যাওক, সুন্দৰকৈ কিন্তু শালীনতা বজাই কিন্তু ধুনীয়াকৈ মাৰ্জিত কিন্তু কাপোৰ কিন্তু পৰিধান কৰি যায়। কিন্তু এই কেইগৰাকীমান ইউটিউবাৰ আৰু ফেচবুকাৰৰ কাৰণে বাপৰে বাপ, ফেচবুক ইউটিউব খুলিবই নোৱাৰি। এনেকুৱা সিহঁতৰ হাফ পেণ্ট, কেৱল হাফ পেণ্ট আৰু এই হাফ গেঞ্জিকেইটা, পূৰা সেই টি চাৰ্টো নহয়, পূৰা হাফ একদম এইখিনিমান ফিটা থকাকৈ গেঞ্জি। আৰু সিহঁতক কি ধুনীয়া ধুনীয়া ল'ৰাবোৰৰ কমেণ্ট, বা বৌ ধুনীয়া লাগিছে, বা অমুক বৌ এইবিলাক। আৰু আমিবোৰে দিওঁ কি ৰেচিপি, বা আমি সুন্দৰকৈ কাপোৰ চাপোৰো পিন্ধোঁ, কিন্তু আমাক কি, মোক বিশেষকৈ মই পানীলাও আৰু মাছৰ এটা ৰেচিপি দিছিলোঁ এইদিনাখন ফেচবুকত। মোক কি বুলি কমেণ্ট দিছে জানানা? মিয়ানী গৰু খেতি। চাওকচোন, তাত কিবা জানো মিল আছে। মই দিছোঁ পানীলাও আৰু মাছ বনোৱা, তাতে দিছে মিয়ানী আৰু গৰু খেতি বুলি। গতিকে মই এইখিনি কথা ক'ব বিচাৰিছোঁ। আৰু তেওঁলোকে যেতিয়া ভাইৰেল হোৱা নাছিলে, আৰু এই ইউটিউবাৰ বা হেৰিকেইটা ফেচবুক চলাই, ফেচবুক আৰু ইউটিউব একেই দিয়কচোন, তেওঁলোকে চবতে ভিডিঅ' দিয়ে। তো তেওঁলোকে যেতিয়া ভাইৰেল হোৱা নাছিলে, পেজবিলাক যেতিয়া ফলোৱাৰবিলাক কম আছিলে, তেতিয়া তেওঁলোকে কিন্তু ভালে কাপোৰ পিন্ধিছিলে, ধুনীয়াকৈ চুৰিদাৰ পিন্ধিছিলে বা চাদৰ মেখেলা পিন্ধিছিলে বা নাইটি পিন্ধিয়ে কিন্তু ভিডিঅ'ত ওলাইছিলে, ধুনীয়াকৈ চুনি তুনি লৈ। কিন্তু যেতিয়া ভাইৰেল হৈছে বা লাখ লাখ ফলোৱাৰ হৈছে, তেতিয়াৰ পৰা সিহঁতৰ হাফ গেঞ্জি কেইটা আৰু হাফ পেণ্ট কেইটা। গতিকে এনেকৈ অসমীয়া সমাজখন কি কোনফালে গতি কৰি আছে? এই বোৱাৰীকেইজনীৰ পৰা উঠি অহা বোৱাৰীবিলাকে কি শিকিব? তো কথাখিনি মই ঠিকে কৈছোঁ নে নাই আপোনালোকে জনাবচোন। কিন্তু আমাৰ দৰে আমি যি ভালকৈ যে থাকোঁ, আমাক কিন্তু বেয়া বেয়া কমেণ্ট কৰিবলৈ আহে। মিয়া নিচালা, অমুক তমুক, তই বুঢ়ী হৈছা। হৈছোঁ মই বুঢ়ী। মোৰ বুঢ়ী হোৱাৰ পাছতো যদি মোৰ কিবা এটা যদি প্ৰতিভা আছে, সেইটো যদি মই বিকাশ কৰিব পাৰিছোঁ, সেইটো যদি ছ'চিয়েল মিডিয়াত দেখুৱাব পাৰিছোঁ, মই নিজৰ মৰ্যাদাখিনি ৰক্ষা কৰি বা নিজৰ শালীনতাটো বজাই ৰাখি, তো আপোনালোকেও কৰক।